কবিতাৰ শিৰোনাম ৰবীন্দ্ৰ সংগীত, কবি নীলিম কুমাৰ। ৰবীন্দ্ৰ সংগীত গাই থাকোঁতে মানুহজন ঢুকাল। আমাৰ দেশৰ সকলো মানুহেৰে প্ৰতিবেশী বঙালী হোৱাৰ দৰে মোৰ এই প্ৰতিবেশীজনো আছিল বাঙালীয়ে। ঘৈণীয়েক বজাৰলৈ গৈছিল। কাইলৈ দেওবাৰ। আজি ইলিচ মাছ কিনিব আৰু সৰু সুৰা দুই এপদ বস্তু, বিস্কুট, ব্ৰেড, বাটাৰ আৰু অলপ নৱদ্বীপৰ দৈ, পাউডাৰ, সেন্দুৰৰ টেমা, বিন্দি আৰু শাড়ীৰ ফলছ আদিও কিনাৰ কথা কৈ মানুহজনৰ পাৰ্চৰ পৰা পইচা উলিয়াই নিছিল। ঘৈণীয়েকে ভাল পাইছিল তেনেকৈ ওলাই যাবলৈ পাই। মানুহজনেও ভাল পাইছিল ৰবীন্দ্ৰ সংগীতত বুৰ যাব বুলি। দুটা জেঠী আছিল বেৰত পৰি। মানুহজনে সেই জেঠী দুটালৈ চাই চায়েই ৰবীন্দ্ৰ সংগীত গাই আছিল। ৰান্ধনী ঘৰৰ বেচিনৰ টেপটোৰ পৰা কিছু সময়ৰ মূৰে মূৰে পানীৰ টোপাল সৰি পৰিছিল ষ্টীলৰ বাচনত। সেই শব্দয়ো মানুহজনৰ সংগীতৰ লগত তাল মিলাইছিল। দুৱাৰ বন্ধ আছিল। বিশ্বাস কৰক, মাখি এটা হৈ তেওঁৰ ঘৰৰ খিৰিকীয়েদি ভিতৰত সোমোৱাৰ বাহিৰে মোৰ অন্য উপায় নাছিল। মোৰো প্ৰিয় আছিল ৰবীন্দ্ৰ সংগীত। পুৰণি সেই দিনৰ কথা ৰবীন্দ্ৰ সংগীত শুনিয়েই মই মনত পেলাওঁ। মই হাৰমনিয়ামটোৰ কাষতে পৰি ওচৰৰ পৰা ৰবীন্দ্ৰ সংগীত শুনি আছিলোঁ। মোক কোনেও লক্ষ্যই কৰা নাছিল। হাৰমনিয়ামৰ তৰংগই মোক বাৰুকৈয়ে কঁপাই তুলিলেও মই থিৰেৰে আছিলোঁ। ইমান নিজানভাৱে মানুহজনে গাই আছিল, ইমান নিজানভাৱে মই শুনি আছিল জেঠী দুটাই। আৰু হঠাৎ মানুহজনে কক কৰি উঠিল আৰু এক মুহূৰ্ততে ধৰি পৰিল হাৰমনিয়ামৰ ওপৰতে। সেয়া যে মৃত্যু মই গম পাইছিলোঁ। মই মাখিয়ে অহা বাটেই খিৰিকীয়েদি ঘূৰি গৈছিলোঁ। জেঠী দুটায়ো কিবা গম পাই সেই ঠাইৰ পৰা আঁতৰি দিছিল। তাৰ পাছত মই ভাবিলোঁ, অলপ পাছতে ঘৈণীয়েক আহিব। দুৱাৰত ঢকিয়াই ভাগৰি পৰিব। কন্দনা মোৱা হৈ কাষৰ ঘৰৰ মানুহবোৰক মাতিব। মানুহবোৰে দুৱাৰ ভাঙিব। মিছামিছি হুলস্থুল, ভঙা চিঙা, তাতকৈ দুৱাৰৰ খিলি খুলি থোৱাই ভাল বুলি মই খুলি থলোঁ খিলি। পাহৰি নাযাব পাঠকসকল, মই তেতিয়া মাখি হ'লেও আচলতে মই মানুহে আছিলোঁ। মই মোৰ ঘৰলৈ আহি নিৰ্বিকাৰ প্ৰতিবেশী হৈ পৰিলোঁ। কিন্তু মোৰ এনে লাগিছিল মানুহজনৰ মৃত্যুৱে ৰবীন্দ্ৰ সংগীতক তেজাল কৰি তুলিছে। ধন্যবাদ।